স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। আমি আশাহীন ঈশ্বৰহীন হৈ এই পৃথিৱীত আছিলোঁ, কিন্তু তুমি সৰ্ব মানৱ জাতিৰ মুক্তিৰ মূল্যৰ কাৰণে পৰিত্ৰাণ যুগুত কৰিলা আৰু আমাক তুমি বিচাৰি আহিলা। নহ'লে আমি তোমাক বিশ্বাস কৰিব নোৱাৰিলোহেঁতেন, নাজানিলোহেঁতেন। এই সকলোৰ কাৰণে ধন্যবাদ প্ৰভু। যি মহাপৰিত্ৰাণ আমাক দিলা, এই পৰিত্ৰাণৰ অনুগ্ৰহৰ বাতৰিটো অনেকে এতিয়াও নাজানে। প্ৰভু, তুমি আমাক দায়িত্ব দিছা তাক প্ৰচাৰ কৰিবলৈ। আমাক তুমি সাহস দিয়া, একতা, প্ৰেম দিয়া প্ৰভু মণ্ডলীত, যাতে আমি তোমাৰ বাক্য প্ৰচাৰ কৰিব পাৰোঁ। যিসকল ভাই ভনীবিলাক নানান ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তুমি তেওঁলোকক অনুগ্ৰহ দান কৰা। যিসকলে বেমাৰ আজাৰত দুখ কষ্ট পাই আছে, তুমি দয়া কৰি তেওঁলোকক সুস্থ কৰিবা আৰু তোমাৰ অনুগ্ৰহ পৰিস্থিতিটো তেওঁলোকে যেন গম পাব, তুমি সহায় কৰা। আৰু যিসকল দিয়াবলৰ দ্বাৰাই পৰীক্ষিত হৈ খহি পৰিবৰ উদ্যত হৈছে, তেওঁলোকক দয়া কৰি তুমি তুলি ধৰা। আৰু যিসকল বিশেষ কামৰ কাৰণে আহিব নোৱাৰে, তেওঁলোককো তুমি আশীৰ্বাদ কৰা, যাতে তেওঁলোকে হেৰাই নাযায়। ইয়াত গোট খোৱা প্ৰতিজনৰ অন্তৰ প্ৰভু তুমি স্পৰ্শ কৰিবা, আমাৰ আটাইৰে মন মুকলি কৰিবা শাস্ত্ৰীয় বচন বুজিবলৈ। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। Mark ketika Mark 10 অধ্যায় 17 পদটো
17 পদৰ পৰা চাওঁ, তাৰে পৰা আমি আজি আৰম্ভ কৰিম। মাৰ্কে লিখা মাৰ্ক চেপ্টাৰ 10 ভাৰ্চেছ 17 to 22 পালনখিনি পঢ়ি মই 17টো পঢ়িছোঁ। পাছে তেওঁ বাটলৈ ওলাই যাওঁতে কোনো এজনে তেওঁৰ ওচৰলৈ লৰি আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ মই কি কৰিম? নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, প্ৰবঞ্চনা নকৰিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা। তেতিয়া যীশুৱে তেওঁলৈ চাই তেওঁক প্ৰেম কৰি ক'লে, এটা বিষয় তোমাৰ বাকী আছে, তুমি গৈ তোমাৰ সৰ্বস্ব বেছি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাবি। ধন্যবাদ। ইয়াত কোনোবা এজন ধনী মানুহ বুলি কৈছে, আন এঠাই শাসনকৰ্তা বুলি কৈছিল, ৰুলাৰ আছিলে এই মানুহজন, ডেকা ল'ৰা, কিন্তু ধনী মানুহ আছিলে আৰু তেওঁ শাসনকৰ্তাও আছিল। তাৰমানে সমাজত বহুত গণ্যমান্য ব্যক্তি আছিলে। এতিয়া তেওঁ যীশুৰ ওচৰলৈ দৌৰি আহি তেওঁৰ চৰণত পৰি সেৱা কৰিছিলে আৰু কি কৈছে ইয়াত, অনন্ত জীৱনৰ ভাগী হ'বলৈ বা অনন্ত জীৱন পাবলৈ মই কি কৰিম বুলি কৈছে। এতিয়া সেই ডেকা ৰুলাৰ মানুহজনৰ মতে কাম কৰিহে পৰিত্ৰাণটো পাব, ভাল কাম কৰিহে অনন্ত জীৱনটো পাব বুলি তেওঁৰ ধাৰণা আছিল। আমি সদায় চাই আহিছোঁ, কামৰ পৰা নহয়, কৰ্মৰ পৰা নহয়, কৰ্মৰ পৰা নহয়, ঈশ্বৰৰহে দান বুলি। কিন্তু এতিয়া ইয়াত চাওকচোন, এই ধনী মানুহটোৱে কি কৈছে, হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ মই কি কৰিম? তেওঁ যীশুক ঈশ্বৰ বুলি জনা নাই, তেওঁ সত্য গুৰু বুলিহে মাত্ৰ ভাবিছে। এতিয়া ঈশ্বৰৰ বাহিৰে সৎ নাই, মোক কেলে সৎ বুলিছা? তেওঁ ঈশ্বৰ বুলি নজনা কাৰণে তেওঁ কৈছে, মোক কেলে সৎ বুলি কৈছা? ঈশ্বৰ এজন আছে, তেওঁৰ বাহিৰে সৎ নাই। কাৰণ তেওঁ গুৰু মাত্ৰ বুলি ভাবিছে। আৰু যীশুৱে তেওঁক কৈছিলে, তুমিতো জানা শাস্ত্ৰত কি লিখা আছে, 10 আজ্ঞা আছে, 613টা বিধান আছে, আৰু পণ্ডিতসকলৰ মতে ডাইৰেক্ট উল্লেখ নকৰা গোটেই আইনটো চালে মানে বাইবেলত 1000টা আছে, কিন্তু 613টাটো ডাইৰেক্ট উল্লেখ আছে। আৰু সেই 613টাৰ পৰা যীশুৱে ঈশ্বৰে 10টাটো আনিছে, 10 আজ্ঞা। যীশুৱে আনিছে 2টা। 613টাৰ পৰা ঈশ্বৰে 10 আজ্ঞা সেইটো দিছে, আৰু সেই 10 আজ্ঞাৰ পৰা যীশুৱে 2টাহে কৈছে। এইটো কি? সকলো প্ৰাণ, সকলো শক্তিৰে নিজৰ ঈশ্বৰক প্ৰেম কৰা আৰু নিজৰ চুবুৰীয়া নিজৰ নিচিনাকৈ প্ৰেম কৰা। এইটো তুমি জানা বুলি, যে চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, এই কথাটোতো তুমি জানিছা বুলি কৈছে। সেই ডেকা ৰুলাৰজনে কি কৈছে, হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোকে পালন কৰি আছোঁ, তাৰমানে মোৰ কি ভুল আছে? মই দেখোন কৰিছোঁ, এইটোহে ক'ব বিচাৰিছে তেওঁ। মই কৰি আহিছোঁ, মই পৰিত্ৰাণ পামেই। এইটো ভাল কামটো কৰিছে সি মানুহৰ দেখাত, ধৰ্ম কৰ্মটো কৰিছে।
সেইকাৰণে তেওঁ ইয়াতে নিজে যে ঠিক আছে, ধাৰ্মিক হয়, এইটো ক'বৰ কাৰণে মই কৰি আহিছোঁ সেইটো কৈছে। তাতে 20 পদত তেওঁ ক'লে, তেতিয়া 21ত প্ৰভুৱে উত্তৰ দিছে, তেওঁক চাই পিনি মৰম লাগিছে। আৰু এটা বিষয় তোমাৰ বাকী আছে, বেলেগ ঠাইত দেখিছে এটা বিষয় তোমাৰ ভুল আছে। ইয়াতে মৰমেৰেহে কৈছে, তুমি কৈ সকলোকে বেচি পিনি দুখীয়াবিলাকক দান কৰা, সেইটো কৈছে। তাতে স্বৰ্গত তোমাৰ ধন হ'ব আৰু আহা মোৰ পাছে পাছে চলা। তাৰপিছত কি হ'ল মানুহটো, এই কথাটো শুনি তেওঁৰ মুখটো কলা পৰি তেওঁ বৰ দুখী হৈ গুচি গ'ল, কিয়নো তেওঁ বহুত ধনী মানুহ আছিল বুলি কৈছে। এতিয়া তেওঁৰ প্ৰশ্নটোৱে ভুল আছিলে। আপোনালোকেও মনত ৰখা উচিত, আমিও মনত ৰখা উচিত, কৰ্মৰ দ্বাৰাই পৰিত্ৰাণ নাপায়, কৰ্মৰ দ্বাৰাই অনন্ত জীৱন নাপায়, বিশ্বাসৰ দ্বাৰাইহে পায়। কি বিশ্বাস কৰিব? যীশুৱে আপোনাৰ কাৰণে মোৰ কাৰণে যি কৰিলে সেইটো বিশ্বাস কৰিব লাগিব। এতিয়া তেওঁৰ প্ৰশ্নটো ভুল আছিলে, কাম কৰাৰ দ্বাৰাই পাই বুলি। কি কৰিলে অনন্ত জীৱনৰ ভাগী হওঁ? সি কি কৰিব বিচাৰিছে, কি ক'ব বিচাৰিছে, মইতো চুৰ কৰা নাই, ব্যভিচাৰ কৰা নাই, মা দেউতাক অসন্মান কৰা নাই, মই এই সকলো পালন কৰি আহিছোঁ, আৰু কি বাকী আছে? কিন্তু ঈশ্বৰৰ দেখা তেওঁৰ ভুল আছিলে। কি ভুল আছিলে? 10 আজ্ঞাৰ 10 নম্বৰটো লোভ নকৰিবা। এই মানুহটো বহুত ধনী, ধন লোভীয়া আছিলে। এতিয়া স্বৰ্গত ধনী হ'বলৈ হ'লে বিক্ৰী কৰা, বহুত দুখীয়া নিশ্চয় সমাজত আছিলে, তেওঁলোকক বিলাই দিয়া আৰু আহা মোৰ পাছত চলা। তেওঁৰ নিমন্ত্ৰণটো তেওঁ গ্ৰাহ্য নকৰিলে। তাৰপিছত কি হ'ল কৈছে, আচলতে লোভীয়া আছিলে, ধনত ভৰসা কৰিছিলে আৰু নিজৰ ভাল কামেৰে স্বৰ্গ যাম বুলি ভাবিছিলে। এইটো তেওঁৰ ভুল আছিল বুলি বাইবেলে কয়। আৰু তেওঁ সেই কথাটো শুনি দুখী হৈ গুচি গ'ল। এতিয়া এইটো সঁচাকৈ মন পালতাইছিলে মানুহজন। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে এতিয়াই গছৰ গুৰিত কুঠাৰটো লাগি আছে। সেই মানুহজনে ঈশ্বৰক বিশ্বাস কৰে আৰু ভাল জীৱন যাপন কৰিছে আৰু নিজে ভাবিছে মই ঠিকে আছোঁ, মই সকলো কৰিছোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁৰ ভুল আছে। এতিয়াও বহুত খ্ৰীষ্টিয়ান আছে, হয়তো আমাৰ মাজতো থাকিব পাৰে, মই একজেক্টলি নাজানো। মই বুজি পাইছোঁ, মই জানো নতুন জন্ম হোৱাৰ পিছত কেনেকৈ টেষ্টিমনি দিব লাগে, সেইটোকো শুনি শুনি পাক্কা ক'ব পাৰে। কিন্তু যদি ক'ৰবাত ত্ৰুটি বা ভুল থাকি গৈছে, নহ'ব। আমাৰ চিন্তাধাৰা, আমাৰ ভাৱনা মতে নহয়। ঈশ্বৰৰ ৰাজ্যটো ঈশ্বৰৰ হয়, আমাৰ মামাৰ ঘৰ নহয়, এইটো ককা দেউতাৰ ঘৰ নহয়। এই যি হ'ল হ'ল আৰু আহিব দিয়া, এনেকুৱা নহয়। এইটো ঈশ্বৰ ন্যায়বান। গতিকে এই ধনী মানুহটো কি হ'ল, দুখীত হৈ পেলাই গুচি গ'ল। তেওঁৰ প্ৰশ্নটো কি আছিলে, অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ মই কি কৰিম? তেওঁ ভাবিছিলে মই কৰি শেষ কৰিলোঁ, যীশুৱে কিনো উত্তৰ দিব? কিন্তু যীশু ঈশ্বৰ, তেওঁৰ ভুল আছে এটা, লোভীয়া, ধনত ভৰসা কৰা মানুহ। ধনে আমাক জীৱন দিব নোৱাৰে, কৰ্মই আমাক জীৱন দিব নোৱাৰে, পৰিত্ৰাণ দিব নোৱাৰে। গতিকে সেইবোৰ বাদ দিয়া, বিলাই দিয়া আৰু অনন্ত জীৱন দিবৰ কাৰণে যীশুৱে মৰমেৰে তেওঁ মাতিছিলে, কিন্তু তেওঁ ৰিজেক্ট কৰি গুচি গ'ল। তেওঁ
মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নাই, নিষ্ফল হৈ গ'ল, গুচি গ'ল। এতিয়াও বহুত মানুহ তেনেকুৱা হ'ব। সেইকাৰণে আমি সাৱধান হোৱা উচিত। কৰ্মৰ দ্বাৰাই নহয়, ধৰ্মৰ দ্বাৰাইও নহয়, জ্ঞান বুদ্ধিৰেও নহয়, কিন্তু প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰা। তেওঁ মোৰ বাবে যি কৰিলে তাক বিশ্বাস কৰিব লাগিব। য়েছ, মাই লৰ্ড, I believe what you have done for me. প্ৰভু, মই বিশ্বাস কৰোঁ তুমি মোৰ কাৰণে যি কৰিলা, মোৰ সলনি তুমি মৰিলা, যি উঠিলা, মোৰ পাপবোৰ ক্ষমা কৰিলা অনন্তকালৰ বাবে। সেই কৰ্মৰ কাৰণে, সেই প্ৰেমৰ কাৰণে মই তোমাক বিশ্বাস কৰোঁ, এই বুলি আমি গ্ৰহণ কৰিব লাগিব। এতিয়া সঁচাকৈ মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হৈছেনে নাই হোৱা, আমি নিজকে পৰীক্ষা কৰোঁ। এতিয়া আজি আমাৰ বিষয়টো সেইটো হয় পৰিত্ৰাণৰ তত্ত্ব বা ডক্ট্ৰিন অফ চেলভেশ্যন। এতিয়া গ্ৰীক ভাষাত কালিও বুলিও কয়, কালিও নহ'লে ক্লেচিছ বুলি কোৱা হয়। মানে ইয়াৰ অৰ্থটো হৈছে আনুষ্ঠানিকভাৱে মাতি অনা। জগতত বহুত মানুহ আছে, জগতৰ সকলো মানুহৰ মুক্তিৰ কাৰণে ঈশ্বৰে পৰিত্ৰাণৰ পৰিকল্পনা কৰিলে, পৰিত্ৰাণটো আনিলে। এনে আনি থোৱা হ'লে মানুহে বিশ্বাস নকৰিলেহেঁতেন, পৰিত্ৰাণ নাপালেহেঁতেন। ঈশ্বৰে নিজেই প্ৰথম পদক্ষেপ লৈছে, পৰিত্ৰাণটো আনিছে আৰু তেওঁ নিজেই আহ্বান কৰিছে। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল, আমি যোৱা নাই। আমাক সকলোকে মৰম কৰি মাতাটো সকলোকে মাতিছে, কিন্তু যিবিলাকে বিশ্বাস কৰে তেওঁবিলাককহে মনোনীত কৰে, লয় জগতৰ পৰা। সেইটো গ্ৰীকত কালিও বা ক্লেচিছ বুলি কৈছে। ইয়াৰ অৰ্থটো আনুষ্ঠানিকভাৱে মাতি অনা। এতিয়া এই ধনী মানুহ, তেওঁকো প্ৰভুৱে মাতিছিলে। তেওঁ অনন্ত জীৱন পাবলৈ মই কি কৰিম বুলি ক'লে। কৰাৰ দ্বাৰাই নাপায় বোপা, মোৰ বোপা, কামৰ দ্বাৰাই নাপায়। তুমি ধনত আশা কৰিছা, তুমি কৰ্মত আশা কৰিছা, সেইবোৰে তোমাক অনন্ত জীৱন দিব নোৱাৰে। সেইবোৰ এৰি দিয়া, বিক্ৰী কৰি দুখীয়াক দি দিয়া, আহা মোতহে অনন্ত জীৱনটো আছে। কিন্তু কি কৰিলে সি? মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগিছিলে, ৰিজেক্ট কৰি পিনি গুচি গ'ল, নহয় জানো? গুচি গ'ল। অনন্ত জীৱনটো যীশুৰ তাতে আছে, সি খোজাটো। বোপাই কৰ্মৰ দ্বাৰাই নাপায় নহয়, বোপাই ধৰ্মৰ দ্বাৰাই নাপায় নহয়, বোপাই কৰ্মৰ দ্বাৰাই নাপায়, ধনৰ দ্বাৰাই নাপায়। সেইবোৰ এৰা, অনন্ত জীৱনটো মোৰ তাত আছে। কিন্তু সি নাই। এদিন সকলোৱে এৰি যোৱা সময়ত প্ৰভু যীশুৱে কি কৈছিলে শিষ্যবিলাকক? এই যে 5,000 মানুহক খুৱাই বুৱাই 12টা পাচি বাচিলে, টুকুৰা টুকুৰি মাছ আৰু পিঠাৰে। তাৰপিছত বহুত মানুহ তেওঁৰ পাছে পাছে গ'ল। যীশুৱে ক'লে, তোমালোকে আচৰি কৰ্ম দেখাৰ কাৰণে নহয়, খাবলৈ পোৱাৰ কাৰণেহে মোক বিচাৰিছা। যি আহাৰ আজি আছে কালি নাই, তাৰ কাৰণে কেলে শ্ৰম কৰা? যি আহাৰ অনন্ত কাললৈকে থাকে, সেইটোৰ কাৰণে শ্ৰম কৰা। আৰু যিজনে মোৰ মাংস খায়, মোৰ তেজ পান কৰে, তেওঁলোকৰ অনন্ত জীৱন আছে। এইবিলাক কওঁতে বহুত টান পালে। ইমান টান টান কথা, ইমান টান টান শিক্ষা, কোনে এইটো বুজিব পাৰিব? এই মানুহটো নিজৰ মাংসটো আমাক খাবলৈ কেনেকৈ দিব? এই মানুহটো তেওঁৰ তেজ
আমাক কেনেকৈ পান কৰিবলৈ দিব? এইটো সঁচা সঁচি মাংস খোৱাটো কোৱা নাই প্ৰভুৱে, বিশ্বাস কৰা। যিজনে মোক বিশ্বাস কৰিব তেওঁ পাব, এইটোহে কৈছে। তাৰপিছত গুচি গ'ল মানুহকেইটা, নাহিলে। তেতিয়া শিষ্যবিলাকক সুধিছিলে, তোমালোকেও যাবা নেকি বুলি। তেতিয়া পিতৰে উত্তৰ দিছিলে, হে প্ৰভু, অনন্ত জীৱনৰ কথাটো আপোনাৰহে আছে, আমি কাৰ গুৰিলৈ যাম? এই ধনী মানুহটোও প্ৰভুৰ আহ্বানটো গ্ৰহণ কৰা হ'লে কিমান ভাল আছিল। যিটো তেওঁ পাবলৈ বিচাৰিছে, তাকে মৰমেৰে প্ৰভুৱে দিব বিচাৰিছে, কিন্তু তেওঁ আকৌ নলয়। এতিয়াও বহুতে অনন্তকাল জীয়াই থাকিবলৈ মন আৰু সেই সত্য ঈশ্বৰটো ক'ত বুলি অন্বেষণ কৰি আছে, বিচাৰি আছে। কিছুমানে সাগৰত বিচাৰিছে, কিছুমানে জুইত বিচাৰিছে, কোনোবাই পৰ্বতত বিচাৰিছে, তপস্যা কৰি আছে। কিন্তু ইফালে প্ৰভুৱে মাতি আছে, হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। নাহে, বিশ্বাস নকৰে। সেইটো এতিয়া মাতিছে আনুষ্ঠানিকভাৱে। প্ৰভুৱে দৃষ্টান্তত এইদৰে কৈছিলে, আমি চাওঁ দ্ৰাক্ষাবাৰী কাম কৰাৰ দৃষ্টান্ত প্ৰভুৱে কৈছিলে। মথি 20:8 মথি 20:8 পঢ়কচোন আত্মটো। ইয়াতে খেতি কৰিবলৈ সেই সময়ত আঙুৰ খেতি কৰে, এতিয়াও কৰে ইছৰাইলত। এতিয়া মই এই কথাটো ভালকৈ বুজি পালোঁ ডিব্ৰুগড়ত থাকোঁতে। ইয়াতে কিতাপতো আছে, এটা জাগা থাকে, সেই জাগাত লেবাৰ কাম কৰা মানুহবিলাকে জমাকৈ থাকে। তাৰপিছত ৰাতিপুৱা যাক যাক মানুহ লাগে, লেবাৰ লাগে, তেওঁলোকে সেই জাগাত গৈ পিনি মোৰ বাৰীত যাওক, আহক, কাম কৰক, কিমান দিব, কিমান দিব, ইয়াতে এগাধলিকৈ দিম বুলি বন্দবস্ত আছে। মই ডিব্ৰুগড়ত বুজি পালোঁ কোৱাটো। তো মই প্ৰতি শনিবাৰে বেলেগ বেলেগ মন্দিৰত যাওঁতে এটা জাগা আছে, তাত বহুত মানুহ গোট খাই থাকে। কিহৰ কাৰণে ইমান মানুহ গোট খায় বুলি মই প্ৰথমতে ভাবিছোঁ। পিছত গম পাইছোঁ, কাম কৰা মানুহবিলাকে তাতে জমা হৈ থাকে। কোনোবা ঘৰুৱা হাজিৰা, কোনোবা কিবা কামৰ কাৰণে যাক লাগে তাত আহি পিনি তাতে বন্দবস্ত কৰে, কিমান দিব। কিছুমানে 400-500 আৰু কিছুমানে কাম নাপাই ৰৈ থাকে। মোৰ তাত কাম কৰিব নেকি, কিমান দিব? 300। উপায়টো নাই, আজি কামো পোৱা নাই, 300 দিলেও যাম আৰু এনেকৈ যাম। ইয়াতো এনেকুৱা আছিলে। এতিয়া এগাধলিকৈ দিম বুলি তেওঁ বন্দবস্ত কৰিছে। তাৰপিছত আকৌ দুপৰীয়া সময়ত আহি চাইছে, কিছুমান মানুহতো এনেই আছে। কেলে এনে আছা তোমালোকে? আমাক কোনেও কামত লগোৱাই নাই। তেতিয়া বলক মোৰ তাত, মই কামত লগাম বুলি। তাৰপিছত এনেকুৱা কৰি কৰি লাষ্টত বেদীটো ডুবিব আৰু। সেই সময়তো কিছুমান মানুহক লগ পালে, তোমালোকে কি কৰি আছা, এনেই ঘূৰি আছা যে, কামলৈ বলা। এতিয়া লাষ্টত মেনেজাৰক
পে'মেণ্ট কৰা মেনেজাৰক মালিকে ক'লে এই লাষ্টত যিবিলাকে কাম কৰিছে তেওঁলোকৰ পৰা প্ৰথম পৰা তুলি হাজিৰাটো দিম। বেছি সময় কৰা নাই আৰু অলপ সময় কৰিছে, তাতে এগাদলি দিলে। প্ৰথম ৰাতিপুৱা অহাতবিলাকে ভাবিলে ইয়াতে অথনি অকণমানহে কাম কৰিছে, এগাদলি পালে, আমিতো দিনটো ৰ'দৰ তাপত কাম কৰিছোঁ, আমি বেছি পাম। তাৰপিছত সিহঁতকো এগাদলি দিলে। তেতিয়া বহুত খং উঠিছে, আমি দিনটো ৰ'দৰ তাপত গৰমত কাম কৰিলোঁ, এই অকণমান আগত অহাবিলাকে এগাদলি পালে, আমিতো বেছি পাব লাগিছিল। বোপাই, মই তোমাৰ লগত বন্দোবস্ত কৰা নাছিলোঁনে এগাদলি দিম বুলি? এতিয়া লাষ্টত অহাবিলাকক মোৰ ধনেৰে মই মৰমেৰে দিছোঁ, কৰিব নাপায়নে? মইতো তোমাৰ লগত এগাদলি দিম বুলিও বন্দোবস্ত কৰিছিলোঁ, অন্যায়টো কৰা নাই মই। সেইদৰে অনন্ত জীৱনটোকো প্ৰভুৱে সকলোকে সমান দিয়ে, সৰু ডাঙৰ নাই, আগ পাছ নাই। যিজনে বিশ্বাস কৰিব সেইটো অনন্ত জীৱনটো পাব। পুৰস্কাৰটো বেলেগ, পুৰস্কাৰটো আপুনি যিমান কাম কৰিব, কেনেকৈ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি পৰিত্ৰাণ অনন্ত জীৱনটোৰে বিশ্বাস কৰিলে সমানে পাব। এতিয়া প্ৰভুৱে যোৱাৰ আগে আগে আকৌ এটা দৃষ্টান্ত কৈছিলে। মথি 25 অধ্যায় 14 পদটো চাওকচোন। Matthew 25:14 পঢ়িম। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যে নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত উধাই দি দূৰ দেশলৈ যায়। এতিয়া প্ৰভুৱে পৃথিৱীৰ পৰা যোৱাৰ আগে আগে সকলোকে কিবা এটা বৰ বিলাই থৈ গৈছে। সকলোৰে গুণ আছে। এতিয়া ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি টকা পইচাৰে আপুনি কেনেকৈ ব্যৱসায় কৰিছে? 1 গাগৰি 2 গাগৰি 5 গাগৰি এনেকুৱা আছে। এতিয়া ঈশ্বৰে দিয়া ধনটো যদি লুকাই থয় আৰু সেইদিনা প্ৰভু অহা সময়ত যদি কয় আপুনি কঠিন মনৰ মানুহ, য'ত খোৱা নাই তাৰ পৰাই লয়, য'ত খেতি কৰা নাই তাতেই চপায়, এই বুলি ভয়তে লুকাই থৈছিলোঁ, এয়া চাওক বুলি ক'লে মানে গালি খাব। কিন্তু বাকী 5 গাগৰি 2 গাগৰি এইবিলাক হ'লে চাবাইছ উত্তম বিশ্বাসী দাস বুলি কৈছে। এতিয়া মনোনীতসকলৰ আহ্বানৰ উল্লেখত প্ৰভুৱে এইদৰে বাইবেলে এইদৰে কৈছে। আমি চাওঁ আমাৰ কথাটো কি? ক্লেচিছ বা কেলিঅ, এইটো আনুষ্ঠানিকভাৱে মানুহবিলাকক ঈশ্বৰে মাতিছে জগতৰ মাজৰ পৰা। যিবিলাকে গ্ৰহণ কৰে অনন্ত জীৱন পাব, যিবিলাকে ৰিজেক্ট কৰে নাপাব। যিবিলাকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব তেওঁবিলাকে অনন্ত জীৱনটো পাব, আৰু যদি নহয় কোঠাৰটো লাগি আছে। ৰোমিয়া 8:30 Romans 8:30 পঢ়িম। আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণ কৰিলে, আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। মনোনীতবিলাকক আহ্বান কৰিছে সেইটো। এতিয়া আগতে নিৰূপণ কৰা পৰিত্ৰাণটো সকলোৰ কাৰণে আনিছে ঈশ্বৰে, মই অথনি ক'লোঁ। কিন্তু যিবিলাকে তেওঁৰ আহ্বানটো শুনি মন পালটাই ঘূৰি আহে, বিশ্বাস কৰে, তেওঁলোকক মনোনীত কৰে। তেওঁ মাতিলে, আৰু যিবিলাকক মাতিলে তেওঁবিলাকক ধাৰ্মিক বুলি
হিচাপ কৰিলে আৰু যিবিলাকক ধাৰ্মিক কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। এতিয়া আমি এই মৰ্ত দেহত আছোঁ। এই দেহাটো মৰ্ত দেহা, দুৰ্বল, কিন্তু ভিতৰত থকা আত্মাটো অনন্ত কলীয়া। এতিয়া আমাক গৌৰৱান্বিত অলৰেডি কৰিলে। পবিত্ৰ আত্মা ঈশ্বৰে আমাক নতুন সৃষ্টি কৰিলে। আমি প্ৰভুক লগ পোৱা সময়ত তেওঁৰ নিচিনা গৌৰৱময় শৰীৰৰ ৰূপান্তৰ হ'ম। আৰু যদি তেওঁ অহা সময়ত আমি জীয়াই থাকোঁ, আমি ৰূপান্তৰিত হ'ম। মুঠতে আমাক অলৰেডি গৌৰৱান্বিত কৰা হ'ল। এতিয়া দেহত, এই মৰ্ত দেহত কেইদিনমান আছেও ঈশ্বৰৰ কাম কৰিব। এতিয়া প্ৰথম কৰিন্থিয়া 1:9 1 Corinthians chapter 1 verse 9 পঢ়িম। ঈশ্বৰ বিশ্বাসী, তেওঁৰ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোক আমন্ত্ৰিত হ'লা। আনুষ্ঠানিকভাৱে আমাক মাতিছে। কেলে মাতিছে বুলি কৈছে? ইয়াত খ্ৰীষ্টৰ সহভাগী হ'বলৈ। সাধাৰণ কথা নহয়, মহান আৰু আচৰিত কথা। প্ৰভু যীশুৰ লগত সহভাগী হ'বলৈ। তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, স্বৰ্গৰ উত্তৰাধিকাৰী। তেওঁৰ সহভাগী হ'বলৈ মানে আমিও তেওঁৰ লগত শাসন কৰিব। কিমান আচৰিত কথা! সেই তাৰ কাৰণেহে আমাক মাতিলে। আমাক যিজনে মাতিলে তেওঁ ফাং ফুং নহয়। ৰাতিপুৱা কিবা ক'ব, গধূলি কিবা ক'ব, আজি কিবা ক'ব, কাইলৈ ওলোটা ক'ব, তেনেকুৱা নহয়। কোন হয় তেওঁ? ঈশ্বৰ। আৰু তেওঁ বিশ্বাসী, মিছা ক'ব নোৱাৰে। মানুহৰ সন্তান নহয় যে তেওঁ মিছা কথা ক'ব, কৈ পেলাই নকৰিব, তেনেকুৱাও নহয়। তেওঁ ঈশ্বৰ। গতিকে আমি প্ৰভুৰ লগত সহভাগী হ'বলৈ আমাক মাতিলে। এফিচিয়াছ 4:1 Ephesians chapter 4 verse 1 Ephesians chapter 4 verse 1 4:1 পঢ়ে। এতেকে প্ৰভুৰ বন্দিয়া যি মই তোমালোকক এই মিনতি কৰোঁ যে তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰসহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰি। ইয়াতে আমাক পৌলে জেলত থকা সময়তে এইটো লিখিছিলে এফিচিয়া মণ্ডলীৰ ভাই ভনীবিলাকলৈ তেওঁ মিনতি কৰিছে। এতেকে প্ৰভুৰ বন্দিয়াৰ যি তেওঁ বন্দী হৈ থাকিব লগা হোৱাটো নিজৰ দুষ্কৰ্মৰ কাৰণে নহয়, প্ৰভুৰ বাক্য প্ৰচাৰ কৰাৰ কাৰণে তেওঁ বন্দী হৈছে। আৰু বন্দী হৈও ভগৱতাটো বন্দী কৰি ৰাখিব পৰা নাই, মানুহটোকহে ৰাখিছে। এতিয়া তেওঁ নিজে কৈছে, বন্দিয়া, প্ৰভুৰ বন্দিয়া যি জেলত থাকিও মিনতি কৰিছে মণ্ডলী ভাই ভনীবিলাক। তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে চিৰসহিষ্ণুতাৰে পৰস্পৰ প্ৰেমেৰে পৰস্পৰে সহন কৰি থাকা। আমি যদি পঢ়িম গৈ থাকোঁ তেতিয়াহ'লে আমি পাম। এতিয়া আমাক নম্ৰ হ'বলৈ আৰু পৰস্পৰে প্ৰেমেৰে থাকিবলৈ আৰু প্ৰভুৰ দৰে চিৰসহিষ্ণু হোৱাটো ঈশ্বৰে বিচাৰে। আৰু তাৰ কাৰণে আমাক তেওঁ মাতিলে। প্ৰথম থেছালনিকিয়া 2:12 প্ৰথম থেছালনিকিয়া 2:12 পঢ়ে। তোমালোকে তেওঁৰ যোগ্য আচৰণ কৰিবলৈ পিতৃয়ে নিজ সন্তানবিলাকক তেনেকৈ আমিও তোমালোকৰ প্ৰতিজনৰ উপদেশ, আশ্বাস আৰু সাক্ষ্য দি আছিলোঁ, তাক তোমালোকে জানা।
ইয়াতে সেই সময়ত পৌলৰ যোগেদি ঈশ্বৰে মণ্ডলীসমূহৰ ভাই ভনীবিলাকলৈ তেওঁৰ কথাটো জনাইছে। এতিয়া কি কৈছে ইয়াত, নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকে কেনেকুৱা জীৱন যাপন কৰা উচিত, যোগ্য আচৰণ কৰিব লাগে। আৰু মাক বাপেকে যেনেকৈ সন্তানবিলাকক মৰম কৰে, সেইদৰে পাচনি পৌল আৰু তেওঁৰ লগত যিসকল প্ৰচাৰক আছিলে তেওঁলোকেও কাম কৰিছে। দেউতাকে পৰিয়ালটো পুহিবলৈ দুখ কষ্ট কৰে, মাকে তেওঁলোকৰ যত্ন লৈ ডাঙৰ দীঘল কৰে। সেইদৰে পাচনি পৌলে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি নতুন জন্ম পালে, আৰু বেলেগ প্ৰচাৰক আহিলে তেওঁৰ লগত থকাবিলাকে তেওঁলোকক বিভিন্ন বিষয়ত নিশ্চয় সহায় কৰিছিল আৰু উপদেশ দিছিলে, আশ্বাস দিছিলে, সাহায্য দিছিলে। সেইটো তোমালোকে সেইবোৰ কথাটো মনত পেলোৱা, সেইটো কৈছে। এতিয়া ঈশ্বৰে তেওঁৰ মানুহবিলাকৰ যোগেদি জগতৰ পৰা মানুহবিলাকক আহ্বান কৰিছে, আমন্ত্ৰণ কৰিছে। সেইটো 2 থেছালনিকিয়া 1:11 2 Thessalonians 1:11 পঢ়ি তাইলৈ চাই আমাৰ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ অনুসাৰে যাতে তোমালোকৰ আৰু প্ৰভু যীশুৰ নাম গৌৰৱান্বিত হয় আৰু তোমালোকো তেওঁৰ গৌৰৱান্বিত হোৱা। কেলে আমাক মাতিলে এই জগতৰ মাজৰ পৰা? আমাৰ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহৰ মতে যাতে তোমালোকৰ আমাৰ প্ৰভু যীশুৰ নামটো গৌৰৱান্বিত হয়। এতিয়া প্ৰভু যীশুৰ নামটো যেন আমাৰ জীৱন যাপনৰ যোগেদি, আমাৰ মণ্ডলীৰ যোগেদি যেন গৌৰৱ হয়। আমাৰ মানুহবিলাকৰ মাজত যদি কোনোবা চুৰ ওলায়, কোনোবা লম্পট ওলায়, মদপি ওলায়, বেবিচাৰী ওলায়, তেতিয়াহ'লে যীশুৰ নামটো বদনামহে হ'ব, গৌৰৱান্বিত নহয়। এইটো কাৰণে যোগ্য আচৰণ কৰিব লাগিব। কিহৰ যোগ্য আচৰণ? ঈশ্বৰে আমাক যেনেকৈ মাতিলে খ্ৰীষ্টৰ অনুৰূপ হ'বলৈ, খ্ৰীষ্টৰ সহভাগী হ'বলৈ, এইদৰে আমি খ্ৰীষ্টৰ নিচিনা হ'বলৈ চেষ্টা কৰিব লাগিব আৰু যোগ্য জীৱন যাপন কৰিব লাগিব। অন্যথা ঈশ্বৰৰ নাম অপবিত্ৰ কৰা হ'ব যদি আমাৰ জীৱন যাপনটো অযোগ্য জীৱন যাপন হয়। আমাৰ যোগেদি ঈশ্বৰক গৌৰৱান্বিত হোৱাটো আৰু আমিও গৌৰৱান্বিত হোৱাটো ঈশ্বৰে ইচ্ছা কৰে। পৰিয়ালৰ কোনোবা এজনে যদি বদনাম কৰে বা কিবা এটা ভুল কৰে, গোটেই পৰিয়ালৰে বদনাম হয়। ল'ৰাই যদি কিবা এটা ভুল কৰে, কাৰ পুতেক হয়? সেই আমুকাৰ পুতেক। আমাৰ মাজত যদি কোনোবাই বেয়া কাম কৰে, কৰ মানুহ? এই তাৰ মানুহ। কোন হয় সি? এই খ্ৰীষ্টিয়ানবিলাক হয়, সেই তাত গীৰ্জাত আছে। এইটো খ্ৰীষ্টিয়ান মানে খ্ৰীষ্টক ডাইৰেক্ট আগত যায়। সেইটো কাৰণে আমি যোগ্য জীৱন যাপন কৰাটো ঈশ্বৰৰ ইচ্ছা। আমাৰ জীৱনত খ্ৰীষ্টৰ গৌৰৱ হোৱাটো, ঈশ্বৰৰ গৌৰৱ হোৱাটো আৰু আমিও গৌৰৱান্বিত হোৱাটো ঈশ্বৰৰ ইচ্ছা। তাৰ কাৰণে আমাক তেওঁ মাতিলে। 2 তিমথী 1:9 2 Timothy chapter 1:9 chapter 1:9 পঢ়ি তেৱে আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে। আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে। এই অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। বহুত আচৰিত কথা নহয়নে প্ৰিয়সকল? তেওঁৱে আমাক পৰিত্ৰাণ কৰিলে। কোনে? প্ৰভু যীশু। আৰু আমাক কেনেকৈ মাতিছে? পবিত্ৰ আমন্ত্ৰণেৰে।
আমন্ত্ৰণ কৰিলে। আৰু কেনেকৈ? আমাৰ কামৰ দৰে নহয়, আমাৰ কৰ্মৰ দৰে নহয় কৈছে। কিন্তু এইটো কিন্তুটো বহুত ডাঙৰ। তেওঁৰ নিজ অভিপ্ৰায়, তেওঁৰ উদ্দেশ্যৰ কাৰণে অনুগ্ৰহেৰে তাক কৰিলে। আমি কিবা যোগ্যতা অৰ্জন কৰাৰ কাৰণে, আমাৰ কিবা অৰ্হতা থকাৰ কাৰণে আমাক মাতিলে নহয়, অনুগ্ৰহেৰে। অনুগ্ৰহ মানে পাবলৈ একো যোগ্য নহয়, দয়াৰে সেইটো কৰিলে। আৰু সেই অনুগ্ৰহটো অনাদিকালৰ পূৰ্বে খ্ৰীষ্ট যীশুৰ আমাক দিয়া আছিল। এইটোহে আচৰিত কথা। সেই অনুগ্ৰহ, আমি যি মহা অনুগ্ৰহ পালোঁ, সেই অনুগ্ৰহটো অনাদিকালৰ পৰাই যীশুক দিয়া আছিলে। অনাদি, ন বিগিনিং ক'ব লাগিব হ'বলা ইংলিছত ক'লে। আদি নাইকিয়া, আদিৰ পৰা ঈশ্বৰে অনাদিকালৰ পৰা আছে, অনন্ত কাললৈকে থাকে। ঈশ্বৰৰ কাৰণে অতীত, বৰ্তমান, ভৱিষ্যত বুলি নাই, গোটেইটোৱে প্ৰেজেণ্টহে হয়। আৰু সেই তেতিয়া কেতিয়া আছিলে ঈশ্বৰ নাজানো, তেতিয়াই যীশুখ্ৰীষ্টৰ সেই দয়াটো আমাক দিছে। সেইটো কিমান আচৰিত। আমাক আমন্ত্ৰণ কৰাটো পবিত্ৰ আমন্ত্ৰণ আৰু মহা অনুগ্ৰহ। এনে এইটো সাধাৰণকৈ ল'ব নালাগে। এতিয়া আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰাৰ বিয়া হ'লে আমাক মাতিবনে? মাতিব হ'বলা আপোনালোক। ডাঙৰ ডাঙৰ মানুহ, মহান মহান মানুহকে চিঠি দিব, আৰু সেই চিঠিটো কিজানি নিমন্ত্ৰণী পত্ৰটো এখনত 1000 টকা হ'ব পাৰে, বেছিহে হ'ব চাগে, 2000 মান হ'ব পাৰে। কাক মাতিব? তেওঁৰ মিনিষ্টাৰ, লগৰীয়া ধনী ধনী মানুহবিলাকো মাতিব। কোনোবাই যদি তেওঁলোকৰ মাজতো নাপায়, কিমান বেজাৰ লাগিব নহয় জানো? এতিয়া এই পৃথিৱীত যোনেই নহওক, আটাইতকৈ ধনী মানুহ ভাৰতত আম্বানীৰ ল'ৰাৰ বিয়াত আমাক মাতিছেনে? মাতিছিলে বোলা, নাই যোৱাহে। নাই মতা কেলে? সাধাৰণ মানুহ আমি একো নহয় তেওঁলোকৰ দৃষ্টি। এই পৃথিৱীত যিমান ধনী মানুহে নিমন্ত্ৰণ নকৰক, সেইটো একো নহয়। কিন্তু আমাৰ সৰ্বোপৰি ঈশ্বৰ, যিজন অনাদিকালৰ পৰা আছে, অনন্ত কাললৈকে থাকিব, তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, তেওঁৰ ৰাজ্য কেতিয়াও বিনাশ নহ'ব। সেই মানুহজনে, সেই ঈশ্বৰে আপোনাক মাতিছে। 2000 টকীয়া নিমন্ত্ৰণী পত্ৰ নহয়, তেওঁ নিজৰ জীৱনটো দি এই পৃথিৱীলৈ আহি মাতিছে। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে আপোন প্ৰাণ দিলে। সেই নিমন্ত্ৰণী পত্ৰ, সেই আমন্ত্ৰণ যিজনে ৰিজেক্ট কৰে, আপোনালোকে ভবাতকৈ কিমান ভয়ংকৰ আৰু দুৰ্ঘোৰ শাস্তি আছে। ইজিলি ল'ব নালাগে। আচৰিত। সৰ্বোপৰি জনা ঈশ্বৰে পবিত্ৰ আমন্ত্ৰণেৰে আমাক আমন্ত্ৰণ কৰিলে, আৰু সেই অনুগ্ৰহটো অনাদিকালৰ পূৰ্বেই যীশুখ্ৰীষ্টত আমাক দিয়া আছিলে। আমি ভাগ্যৱান নহয়নে? আনক চাই দুখ নকৰিব। আমি ঈশ্বৰৰ বিশেষ মানুহ, পবিত্ৰ জাতি, মনোনীত বংশ। মাতাটো তেওঁলোককো মাতিছে, কিন্তু তেওঁলোকে একো বুলি ভাবা নাই। আমি অথনি চালোঁ নহয় জানো, ধনী মানুহ মাতিছে অনন্ত জীৱন পাবলৈ মই কি কৰিম বুলি কোৱা কাৰণে মৰমেৰে মাতিছে। তুমি ভৰসা কৰা, সেই ধন, সেই কৰ্ম বাদ দিয়া, মোৰ তাত অনন্ত জীৱনটো আছে, তাক মই দিম, মোৰ পাছে পাছে চলাই। কি হ'ল? দুখিত হৈ গুচি গ'ল। তাৰপিছত তলত যদি আমি পঢ়োঁ, কি পাওঁ তাতে? ধনী মানুহে স্বৰ্গত সোমোৱাতকৈ
বেজীৰ সুৰুঙাই দি উদগাৰত সোমাই যোৱাটো উজু বুলি কৈছে। তেতিয়া শিষ্যবিলাকে বিস্ময়, অতিশয় বিস্ময়েৰে ক'লে কৈছে। বিস্ময় মানে আচৰিত হৈছে। এনেকৈ আচৰিত হৈছে, ধনী মানুহ যদি স্বৰ্গত নোসোমায় তেতিয়াহ'লে কোনে সোমাব? কেলে এনেকুৱা ক'লে তেওঁলোকে? পুৰণি নিয়ম বাইবেলত আছে, মান সন্মান ধন এইটো ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণে হয়। গতিকে ধনী মানুহবিলাকে গৌৰৱেৰে ভাবি, মই ঈশ্বৰৰ অনুগ্ৰহ পোৱা মানুহ, ধনী মানুহ। কিন্তু ইফালে প্ৰভুৱে কি কৈছে? ধনী মানুহে স্বৰ্গত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উদগাৰত সোমোৱাটো উজু। তেতিয়া শিষ্যবিলাকে আচৰিত হ'ল। শাস্ত্ৰত কৈছে ধনীবিলাক ঈশ্বৰৰ আশীৰ্বাদতহে হয়, দুখীয়া অন্ধ পূজাবিলাক সাৱৰ পাত্ৰ। এদিন গালি দিয়া নাই জানো সেই অন্ধ মানুহটো? যীশুৱে ভাল কৰিলে, তাৰপিছত তুমি কেনেকৈ ভাল হ'ল আগুৰি ধৰি মানুহবিলাকে সোধে। সেই যীশু বুলি কোৱা মানুহজনে মোক সুস্থ কৰিলে কেলে? মই সেইদিনাও দেখোন আপোনালোকক কৈছিলোঁ, মনত নাই নেকি? না বুজা নাই? না আপোনালোকেও তেওঁৰ শিষ্য হ'ব বিচাৰিছিল? হেৰৌ, পাপত অন্ধ হৈ জন্ম দি আমাক শিক্ষা দিবলৈ আহিছ, তইহে তাৰ শিষ্য, আমি নহয়। তাৰ মানে কি? যিবিলাক অন্ধ হৈ জন্মে, লেঙেৰা হৈ, পূজা হৈ, দুখীয়া হৈ সাৱে পোৱা বুলি ভাবিছিলে। এতিয়া শিষ্যবিলাকে কৈছে, যদি ধনীবিলাকে স্বৰ্গ নোসোমায় কোনে সোমাব? মানুহৰ কাৰণে অসাধ্য, কিন্তু ঈশ্বৰৰ কাৰণে সকলো সাধ্য। ধনত ভৰসা কৰা মানুহবিলাকে স্বৰ্গত নোসোমায়। এতিয়া ফিলিপিয়া 3:4 Philippians 3:4 পৰে, তথাপি মই হ'লে মাংসটো ভৰসা কৰিলে কৰিব পাৰোঁ, অন্যে যদি মাংসত ভৰসা কৰিব পাৰোঁ বুলি ভাবে তেন্তে তাতকৈ মই অধিক কৰিব পাৰোঁ। মাংসত মানে শাৰীৰিক জীৱনত। ইয়াতে মই হ'লে মাংসত ভৰসা কৰিলে কৰিব পাৰোঁ। পৌলে বহুতে তেওঁৰ বিৰুদ্ধে কেতিয়াবা কথাটো কয় আৰু কেতিয়াবা কয় তেওঁ আচল শিষ্য নহয়, 12 জনৰ মাজত নাছিলে, তেওঁ পাচনি নহয় বুলিও কয়। আৰু কিছুমানে হয়তো বহুত গৌৰৱ কৰিছিলে, সেইকাৰণে তেওঁ কৈছে এই শৰীৰত ভৰসা কৰিম বুলি ক'লে কৰিব পাৰোঁ। কেলে এনেকৈ ক'লে? তেওঁ এলাপেচা নগৰত জন্ম হোৱা নাই। স্পেইন বুলি কয় এতিয়া, স্পেইন দ্য টাৰ্চিছ, সেই তাত জন্ম হৈছে, বহুত ডাঙৰ চিটি। এতিয়া ভাৰতৰ মানুহবিলাকে গৌৰৱ কৰে, বেংগলোৰৰ পৰা ডাঙৰ মানুহ হৈ আহা, দিল্লীৰ পৰা মুম্বাই, চেন্নাই, আৰু অসমতো গুৱাহাটীৰ বুলি ক'লে লাগিলে মানুহটো পজাতে থাকোঁ, গুৱাহাটীৰ পৰা আহিছিল, সন্মান কৰে। এই পৌলটো তাত টাৰ্চিছত জন্ম হোৱা হয়। আৰু কোন আছিলে তেওঁ? ৰোমান নাগৰিক। এই সময়ত ৰোমান এম্পায়াৰ, সাম্ৰাজ্য, ৰোমিয়াবিলাকো মানুহে ভয় কৰে। তেওঁ ৰোমান নাগৰিক আছিলে জন্মৰ পৰাই। কিছুমানে ভালেমান টকা দি কিনে, একদম চিম্পলত থকাৰ কাৰণে ব্ৰিগেডিয়াৰ চাহাবে কি কৈছিলে, হাজাৰৰ সেনাপতিয়ে এইটো চোলাটো খুলি তাক চাবুকেৰে কি কৰিছিলে বুলি বান্ধি পিনি মাৰিবলৈ বিচাৰোঁতে, কেপ্টেইনে মাৰিবলৈ বিচাৰোঁতে পৌলে আইনটো কৈ দিছে, এতিয়া ৰোমান নাগৰিকক বিনা দুখত বিনা বিচাৰে বান্ধি পিনি এনেকৈ চাবুকেৰে মাৰিব পাৰেনে বুলি সুধিছে। তেতিয়া কেপ্টেইনে ভয় খাই হাজাৰৰ সেনাপতিৰ ওচৰলৈ গ'ল। আপুনি কি কৰিব বিচাৰিছে? সেই মানুহটো ৰোমান নাগৰিক হয়। হয় নেকি?
এই নিজেই আহি দৌৰি আহি এৰিলে। তাৰপিছত তুমি কেনেকৈ ৰোমান নাগৰিক হ'লা? মই ভালেমান ধন দিয়াৰ পিছতহে পাইছোঁ। তেতিয়া তেওঁ গৌৰৱেৰে কৈছিলে, মই জন্মৰ পৰাই ৰোমা। আৰু কি আছিলে তেওঁ? 8 দিনৰ সুন্নত হোৱা আৰু বিধানৰ মতে ফৰিচী হয়। আৰু কোনটো ইউনিভাৰ্চিটিত পঢ়িছিলে তেওঁ? এই সময়ত বিখ্যাত ইউনিভাৰ্চিটিটো আছিলে গামালিয়াল। গামালিয়াল পণ্ডিতৰ অধীনত পঢ়িছিলে। সেইকাৰণে তেওঁৰ লেখনিবিলাক চাওক কেনেকুৱা হয়। আৰু তেওঁ ইমানেই শিক্ষিত, ইচ্ছা কৰিলে ধুনীয়া ছোৱালী বিয়া পাতি ৰোমান গভৰ্ণমেণ্টত ডাঙৰ চাকৰি কৰি জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিজানি গভৰ্ণৰো হ'ব পাৰিলেহেঁতেন। তাক একদিন ঈশ্বৰৰ বাক্য কৈ থকা সময়তে ৰজাই গালি দিয়া নাই জানো? পৌল, অধিক শিক্ষাই তোমাক বলিয়া কৰিলে। বলিয়া নহয়, সঁচা কথা কৈ আছিল। এনেকুৱা মানুহ আছিলে। যদি ইয়াত কৈছে, তথাপি মই হ'লে মাংসটো ভৰসা কৰিলে কৰিব পাৰোঁ। তেওঁ চাকৰি বাকৰি কৰি থাকিব পাৰিলেহেঁতেন। অইনে যদি মাংসত ভৰসা কৰিব পাৰোঁ বুলি ভাবে, তেন্তে তাতকৈ মই অধিক কৰিব পাৰোঁ। চাওক, কিন্তু তেওঁ এইটো কৰা নাই। তাত একো গৌৰৱ কৰা নাই। তাৰ শিক্ষা দীক্ষা নাগৰিকত্ব এইবিলাকক লৈ তেওঁ কেতিয়াও অহংকাৰ কৰা নাই। কিন্তু কিছুমানে কৰে, যদি তেওঁলোকে পাৰোঁ বুলি ভাবে, মই তাতকৈ বেছি পাৰোঁ বুলি কৈছে। এতিয়া ইব্ৰী 9 অধ্যায় 25 পদ, Hebrews 9:25। ইব্ৰী 9 অধ্যায় 25 পদ পঢ়িম। কিন্তু মহাপুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়। মহাপুৰোহিতবিলাকে পাপৰ পৰা ক্ষমা পাবলৈ বছৰে বছৰে আনৰ তেজটো লৈ অতি পবিত্ৰ স্থান মন্দিৰত ধৰ্মধামত সোমাইছিল। আৰু সেই তেজটো উৎসৰ্গ কৰিব, আৰু যদি গ্ৰহণ কৰে এবছৰৰ পাপটো ক্ষমা পায়। আৰু যদি মহাপুৰোহিতে কিবা এটা ভুল কৰে, একচেপ্ট কৰা নাই ঈশ্বৰে বলিটো, তেতিয়াহ'লে মহাপুৰোহিতটো তাতে মৰিব লাগিব। ভেড়া পোৱালিটো লৈ এইটো 1 বছৰীয়া হ'ব লাগিব, কোনো দুখ থকা হ'ব নালাগিব। তাৰপিছত পুৰোহিতে পুৰা ড্ৰেছ পিন্ধিব লাগিব, টুপি, বুকু বৰি, কঁকালত বান্ধিব লাগিব ৰছী, বেল্ট নিচিনা। তাৰপিছত তলত কাপোৰৰ তলত ঘুংগুৰু থাকে। কি কয় অসমীয়াত নাজানো, ঘুংগুৰু এনেকুৱা ঝুমকে বাজি যায় এনেকুৱা। এই আৰু বুকু বৰি 12জন ল'ৰাৰ 12টা টাইপৰ নামটো ইয়াত থাকিব লাগিব, ধুনীয়াকৈ টুপি। সেইদিনাহে সোণৰ বাতি, ডাঙৰ বাতি লৈ পিনি হে ঈশ্বৰ জিহুৱা, সেইদিনাহে ঈশ্বৰৰ নামটো কয়। আমাৰ নিচিনা যধে মধে ঈশ্বৰ ঈশ্বৰ নকয়। আমাৰতো পিছল খালেও সেই ঈশ্বৰ কয়, নহয় জানো? ঠগিলেও ঈশ্বৰ আছে, মই কৰা নাই বুলি কওঁ। সেইটো সিহঁতে ক'ব নোৱাৰে, মৰি যাব। ইমান ভয় কৰিছে। এতিয়া প্ৰভু যীশু নিজেই ঈশ্বৰৰ মেৰ পোৱালি নিচিনা, তেওঁৰ কোনো পাপ নাই, নিষ্কলংক। তেওঁ নিজকে বলি দিলে, আৰু তেওঁ নিজে মহাপুৰোহিত। আৰু এই পৃথিৱীৰ ধৰ্মধামত নহয়, স্বৰ্গত ডাইৰেক্ট সোমাই পিতৃ ঈশ্বৰৰ ওচৰত ছটিয়াই দিলে। আৰু সেই বলিটো একেবাৰে গ্ৰহণযোগ্য, মানে পিতৃ ঈশ্বৰে ইমানেই সন্তুষ্ট হ'ল, তেওঁ অনন্ত কালৰ কাৰণে পাপটো ক্ষমাটো আনিলে, মুক্তিটো আনিলে। আৰু তেওঁক যে তেওঁৰ বলিটো যে ঈশ্বৰে গ্ৰহণ কৰিছে, তাৰ প্ৰমাণটো হ'ল যীশু মৰাৰ পৰা জি উঠিল। যদি মৰাৰ পৰা জি নুঠিলেহেঁতেন, তেতিয়াহ'লেতো একচেপ্ট কৰা নাই। এতিয়া আমি মহাপুৰোহিতৰ কথাটো, যদি কিবা ভুল থাকে একচেপ্ট নকৰে, মৰি যাব তাতে।
আৰু যদি একচেপ্ট কৰিছে জীয়াকে ওলাই আহে। এইটো প্ৰভু যীশুও এইদৰে কৰিছিলে। তেওঁ গ্ৰহণ কৰিলে, আমালৈ অনন্তকালৰ কাৰণে মুক্তি আনিলে। আৰু সেই মুক্তিৰ, সেই পৰিত্ৰাণৰ, সেই অনন্ত জীৱনৰ ভাগী হ'বৰ কাৰণে জগতৰ অনেক অনেক মানুহৰ মাজৰ পৰা আপোনাক আৰু মোক, আমাক মাতিলে। কেনেকৈ মাতিলে? আপুনি বহুত ধনী হোৱাৰ কাৰণে নহয়, আপুনি বহুত লিখা পঢ়া জনাৰ কাৰণে নহয়, আপুনি বহুত দুখীয়া হোৱাৰ কাৰণে মৰম কৰিও নহয়। ধনী দুখীয়া সকলো, শিক্ষিত অশিক্ষিত মানুহটো একেই ঈশ্বৰৰ দেখা। পৃথিৱীত দুইটাহে জাতি আছে ঈশ্বৰৰ দেখা, এটাটো পৰিত্ৰাণ পোৱা জাতি, এটাটো পৰিত্ৰাণ নোপোৱা জাতি। ঈশ্বৰৰ মানুহ, শয়তানৰ মানুহ, বহুত জাতি নাই ঈশ্বৰৰ দেখা, দুইটাহে আছে, ঈশ্বৰৰ মানুহ, শয়তানৰ মানুহ। এনেকুৱা ক'লেতো দুখ পাব পাৰে মানুহে। পৰিত্ৰাণ পোৱা মানুহ, পৰিত্ৰাণ নোপোৱা মানুহ, এইটো দুইটাহে আছে। আমাৰ মহা অনুগ্ৰহেৰে মাতিলে, শাস্ত্ৰই কৈছে। এতিয়া ইব্ৰী 3:1 পঢ়িম। এই কাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ অৰ্থাৎ যীশুলৈ মনোযোগ কৰা। কিমান আচৰিত! এই ইব্ৰী পুস্তকটো একজেক্টলি ডাইৰেক্ট নামটো নাই কোনে লিখিছে, কিন্তু স্কলাৰবিলাকৰ মাজত এভাগটোৱে কয় বেলেগে লিখিছে, কিন্তু এভাগটোৱে কয় পৌলে লিখিছে। আমি বিশ্বাস কৰোঁ পৌলে লিখিছে। এনে কথাটো মাত্ৰ নহয়, তাৰ বহুত কাৰণ আছে। তাৰ ভাষা, ক'ৰ পৰা লিখিছে, কালৈ লিখিছে, এইবিলাক কথাটো বহুত পৰীক্ষা কৰাৰ পিছত এইটো কোৱা গৈছে পৌলে লিখিছে, এইটো আমি বিশ্বাস কৰোঁ। এতিয়া ইয়াত 3:1 আকৌ এই কাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী ভাই, পবিত্ৰ ভাইবিলাক, সেই সময়ত পৰিত্ৰাণ পোৱা মানুহবিলাকলৈ লিখিছে। আৰু বিশেষকৈ ইব্ৰী, নিজৰ জাতি, ইব্ৰী মানে ইছৰাইল, যিহুদী, ইছৰাইল, ইব্ৰী, এই কথাটো বেলেগ বেলেগ ক'লেও একেটা জাতি। আৰু ইয়াত এই ভাইবিলাক মানে পৰিত্ৰাণ পোৱা ভাইবিলাকো মাত্ৰ নহয়, যিহুদীবিলাক 12টা ট্ৰাইবটো একেটা ভাই ককাইহে হয়। আৰবীয়া মানুহবিলাকেও ইছৰাইলৰ ভাই ককাইয়ে হয়, ইছমাইলৰ বংশ, ইছহাকৰ বংশ আৰু ইছমাইলৰ বংশ ভাই ককাইয়ে হয়, বাপেকটো একেটা। আৰু এতিয়া ইয়াতে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, এতিয়া নিজৰ যিহুদী মানুহবিলাক আৰু বেলেগ পৰিত্ৰাণ পোৱা ভাইবিলাক পবিত্ৰ, এতিয়া স্বৰ্গৰ আমন্ত্ৰণৰ ভাগী আমি পবিত্ৰ ভাই ভনী হয়, আমাকো ইনক্লুড কৰিছে। আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ, পাচনি মহাপুৰোহিত কোন হয়? আমাৰ প্ৰভু যীশু। তেওঁক মনোযোগ কৰা। এই পৃথিৱী চাই থাকিলে প্ৰিয়সকল আমি দুখ পাম। তাৰ এনেকুৱা আছে, মোৰ নাই, সি ইমান ধুনীয়া, মই ইমান ধুনীয়া নহয়, তাৰ কাম আছে, চাকৰি, মোৰ নাই, এনেকুৱা তুলনা কৰি ইয়াতে চাই পেলাই জগতটো মাত্ৰ চালে বহুত বেজাৰ পাব। তেতিয়াহ'লে কি চাব লাগিব? আমাক পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰা সেই মহাপুৰুষী আমাৰ প্ৰভু যীশু, তেওঁলৈ চাব লাগিব। তেওঁৰ জীৱন যাপনটো চাওক, কেনেকৈ আছিলে তেওঁ 33 বছৰ। শিকিব লাগিব, চাব লাগিব, তাৰপিছত আগুৱাই গৈ থাকিব লাগিব। নহ'লে জগতত অনেক বিষয় আছে আমাক লগ ধৰি থাকে, পাপে সদায় আমাক লগ ধৰে। এইবোৰ জয় কৰি প্ৰভুৰ পাছে পাছে যাব লাগিব, প্ৰভুক চাব লাগিব, তেতিয়াহে
দ্বিতীয় পিতর 1:10 দ্বিতীয় পিতর 2 Peter chapter 1 verse 10 দ্বিতীয় পিতর 1:10 পঢ়িম এতেকে হে ভাইবিলাক তোমালোকে নিজৰ আমন্ত্ৰণক আৰু মনোনীত হোৱাকে দৃঢ় কৰিবলৈ অধিক যত্ন কৰা কিয়নো তাকে কৰিলে তোমালোক কেতিয়াও পতিত নহবা এতিয়া পিতৰৰ কথাবিলাক পঢ়িলেই প্ৰভু যীশুলৈ মনত পৰে মোৰ তেওঁ সেই গালিল সাগৰৰ কিনাৰত লাষ্টবাৰৰ কাৰণে কৈছিলে পিতৰ তুমি মোক প্ৰেম কৰা নে হয় প্ৰভু মই আপোনাক প্ৰেম কৰোঁ তেতিয়াহ'লে মোৰ মেৰ পোৱালীবিলাকক চৰোৱা আকৌ সুধিছে তুমি মোক প্ৰেম কৰা নে হয় প্ৰভু প্ৰেম কৰোঁ থাৰ্ড টাইম সোধা সময়ত তেওঁ বহুত দুখ পাইছিলে আপুনি সকলোকে জানে যে মই আপোনাক মৰম কৰোঁ কেলে তিনিবাৰ সুধিছিলে মই তেওঁ নাজানো বুলি তিনিবাৰ মিছা কৈছিলে মই নাজানো কি কৈছিলে মৰা আগে আগে প্ৰভু বুজ কোৱা সময়ত এইটো এজনটোতো শয়তানে ভিতৰত সোমাই পিনি গ'ল আকৌ বাকীবিলাকো কৈছে আজি ৰাতি তোমালোকে মোৰ বিঘিনি পাবা সকলোৱে বিঘিনি পালেও মই নাপাম আপোনাৰ কাৰণে মৰিব লগা হ'লেও মই মৰিম পিতৰ তুমি মোৰ কাৰণে মৰিবানে আজি ৰাতি কুকুৰাই ডাক দিয়াৰ আগতে তিনিবাৰ মোক আকৌ মাতিবা তেতিয়া সব শিষ্যবিলাকে ক'লে আপোনাৰ কাৰণে মৰিব লগা হ'লে মৰিম বুলি গেটছেমানিত যেতিয়া মিলিটাৰী বহুত আহিলে পুলিচ মিলিটাৰী শত্ৰুৱে টাঙোন টোপন জাঠি জং তৰোৱাল লৈ অৱশ্যে প্ৰথমবাৰ যীশুক ৰক্ষা কৰিবলৈ উলিয়াই পিনি কাটি দিলে মিলকমৰ কাণটো কাটি দিলে তাৰপিছত প্ৰভু যীশুৱে পিতৰ তৰোৱালটো নিজৰ ফাকত সোমোৱাই থোৱা যিজনে তৰোৱাল ধৰে এই তৰোৱালেৰে মৰিব এতিয়া বন্দুক ধৰাবিলাকে বন্দুকেৰে মৰেনে নাই মৰে এতিয়া তাৰপিছত চুই পিনি ধুনীয়াকৈ কাণটো লগাই দিলে ইমান আচৰিত কোনো চাৰ্জনে নোৱাৰে পৃথিৱীত পাৰিবনে কোনো চাৰ্জনে নোৱাৰে নেকি ফটকে কাটা খোৱাটো লগাই দি ভাল কোনোবা ঈশ্বৰৰ মানুহে কৈছে প্ৰভু যীশুৱে সেইদিনাখন সেই দাখৰ কাণটো ভাল নকৰা হ'লে ক্ৰুচত 4জন মৰিলেহেঁতেন বুলি বাচিব ভিতৰে ক'ত পলাই ভাল নোৱাৰে প্ৰভুৱে ভাল কৰি দিয়ে এতিয়া ইমানেই তেওঁ ভাল পায় প্ৰভু যদিও কিবা হ'ল তথাপি গৈ 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 য'ত প্ৰভুক বিচাৰ কৰিছিলে তাত গ'ল মানে চাকৰণী এটা ছোৱালীয়ে ক'লে তুমিও সেই গালিলৰ মানুহ যীশুৰ লগত আছিলে তুমি কি কৈছা মই চিনি নাপাওঁ তাৰপিছত আকৌ অলপ দেৰি পিছত আন এটা ছোৱালী দাসী তেওঁ ক'লে তুমিও সেই গালিলৰ নাচৰতীয়া যীশুৰ লগত আছিলে তেতিয়াও একেবাৰে নাজানো বুলি তাতে আকৌ তাত বহি জুই পুৱাই আছিলে কৈছে তেতিয়া সেই যাৰ কাণ কাটিছে সিহঁতৰে পৰিয়ালৰ মানুহ মই তোক বাগানত দেখা নাইনে বাৰীত আমুক কাণ কাটাটো তুমিয়ে নহয়নে কি ক'ব এতিয়া তাৰপিছত সি হাও দিছে তেতিয়া মই নাজানো হাও দিছে তুমি কি কৈছা মই বুজি পোৱা নাই তাৰপিছত আন এঠাইত লিখিছে তোমাৰ ভাষাটোৱে তোমাক চিনাকি দিছে এতিয়া এই ধুবুৰীৰ ভাষাটো গোলাঘাটৰ ভাষাটো অলপ বেলেগ হয় না নহয় সুৰটো গালিলৰ ভাষাটো
গাঁৱলীয়া গালিলীয়া ভাষাটো একেবাৰে ৰাফ কৈছে আৰু সেই একচেণ্টটো আছে মানে তোমাৰ ভাষাটোৱে তোমাক কৈছে তুমি যীশুৰ লগৰীয়া সেই অঞ্চলৰ মানুহ হাও দি পিনে নাজানো বুলি কয় 3 বাৰ তেতিয়া কুকুৰাও ডাক দিলে কান্দিলে বহুত ইংলিছত কৈছে হি ৱেপ বিটাৰলি বুলি তিক্ততাৰে কান্দিলে বুজি মনত পৰি সেইকাৰণে 3 বাৰ স্বীকাৰ কৰিবলৈ দিছে মোক মৰম কৰা নাই হয় মৰম কৰা মেৰ পোৱালিবিলাক চৰোৱা আকৌ সুধিছে তেতিয়া মেৰবিলাক চৰোৱা লাষ্টত কৈছে মেৰবিলাকৰ চৰোৱা এতিয়া তেওঁ সঁচাকৈ মেৰটো চৰাইছে না নাই এই ভাষাবিলাকক চাওক কি ক'লে এতিয়া দ্বিতীয় ভিতৰত এতেকে হে ভাইবিলাক তোমালোকে নিজৰ আমন্ত্ৰণক আৰু মননিৰ হোৱাকে দৃঢ় কৰিবলৈ যত্ন কৰা কিমান মৰম আৰু যত্নৰ ভাষা হয় এইটো হে ভাইবিলাক তোমালোকে নিজৰ আমন্ত্ৰণক আৰু মননিৰ হোৱাকে দৃঢ় কৰিবলৈ যত্ন কৰা আমিনো কোন যে ঈশ্বৰে আমাক ইমান মৰম কৰে আমাক মাতিলে মই অথনি ক'লো উদাহৰণস্বৰূপে আম্বানীৰ ল'ৰাৰ বিয়াত আমাক মাতা নাই কাক মাতিছে বহুত ধনী ধনী পলিটিচিয়ানবিলাকো মাতিছে কোম্পানী মালিকবিলাকো মাতিছে আমি কোন ঈশ্বৰে আমাক মাতিছে আমাক মনোনীত কৰিছে এইটো যত্ন কৰা কিয়নো তাকে কৰিলে তোমালোক পতিত নহবা ধ্বংস নহবা কৈছে আমাক মই অযোগ্য আছিলোঁ প্ৰভুৱে মোক মৰম কৰি মাতিছে আচৰিত মোকনো মাতিব লগা হয়নে মোক মাতাৰ যোগ্য আছেনে তথাপি মোক ঈশ্বৰে মাতিলে এইটো জানিব লাগে আমি না নিজকে বহুত ডাঙৰ বুলি ভাবিছে এই জগতৰ মহান মানুহবিলাকে আমাক নামাতে এই ঈশ্বৰটো কিমান মহান তথাপি আপোনাক মাতিছে মোক মাতিছে কিমান আচৰিত দয়া সেইটো আমি যদি সেইবোৰ যত্ন কৰোঁ দৃঢ় কৰি ৰাখোঁ তেতিয়াহ'লে পতিত নহ'ব ধ্বংস নহ'ব এইবোৰ তেতিয়া আমি লাষ্টত আকৌ চাব লাগিব আমি কি পাইছোঁ এনে পৰিত্ৰাণৰ যিটো শব্দ বা ভাষা ডিক্ৰী অৰ্ডেইন পূৰ্বজ্ঞান নিৰ্বাচন যিটো নিৰ্বাচন পূৰ্ব নিৰ্বাচন সেইটো আমি পাইছোঁ চাই আছোঁ তাৰপিছত পূৰ্ব নিৰ্ধাৰিততা উদ্দেশ্য আৰু আহ্বান এইটো আমিতো আজি তেওঁ আমাক কেনেকৈ মাতিলে সেইটো চাইছোঁ গতিকে আমি সঁচাকৈ ঈশ্বৰৰ ওচৰত চিৰ কৃতজ্ঞ হৈ তেওঁৰ বাধ্য হৈ জীৱন যাপন কৰা উচিত জগততো অলপ কষ্ট হ'ব কাৰোবাৰ বেমাৰ আজাৰ কাৰোবাৰ অভাৱ কোনোবা আকৌ আমাক খ্ৰীষ্টিয়ান বুলি লেইলেই চেচেই কৰিব পাৰে তথাপি আমি নিৰাশ হোৱা উচিত নহয় আমাৰ আমন্ত্ৰণলৈ আমাক মনোনীত কৰা আমাৰ সেই পাচনি মহাপুৰুষিত ত্ৰাণকৰ্তা প্ৰভু যীশু আমি চাই থাকিব লাগিব আৰু আগুৱাই যাব লাগিব ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক মই আজি ইয়াতে ৰাখিছোঁ নেক্সটবাৰ আমি আকৌ চাম প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ আমিনো কোন আমি একো যোগ্য নহওঁ তথাপি তুমি আমাক পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলা মনোনীত কৰিলা তোমাৰ সন্তান কৰিলা সেইকাৰণে ধন্যবাদ পিতা ধনী মানুহ এজনে যীশুৰ ওচৰলৈ আহি তেওঁৰ চৰণত পৰি কৈছিল হে সৎগুৰু অনন্ত জীৱনৰ ভাগী হ'বলৈ মই কি কৰিম প্ৰভু তেওঁৰ আশা ভৰসা বিশ্বাসটো আছিলে তেওঁৰ ধৰ্ম কৰ্মত আৰু তেওঁৰ ধনত কিন্তু সেইবোৰে যে অনন্ত জীৱন নিদিয়ে তাক আমাৰ ত্ৰাণকৰ্তা প্ৰভুৱে জানে সেইকাৰণে তেওঁ মৰমেৰে অনন্ত জীৱন দিবলৈ মোৰ পাছে পাছে আহা বুলি আহ্বান জনাইছে কিন্তু তেওঁ ৰিজেক্ট কৰি গুচি গ'ল এতিয়াও পৃথিৱীত
অনেক অনেক ধনী মানুহ, দুখীয়া মানুহ, শিক্ষিত, অশিক্ষিত, তেওঁলোকক তুমি মৰমেৰে মাতি আছা তোমাৰ দাসবিলাকৰ যোগেদি। তেওঁলোকে কিন্তু ৰিজেক্ট কৰি, অগ্ৰাহ্য কৰি জগতলৈ যায়। কিন্তু যিবিলাকে মন পালতাই তোমালৈ আহিলে উপযুক্ত মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ল, তেওঁলোকক তুমি অনন্ত জীৱন দিছা। শুনা প্ৰতিজন ভাই ভনীৰ ওপৰত তোমাৰ দয়া হ'ল। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।